আজি আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দিনৰ অভিলেখ স্থাপন কৰিলে। ৪,৩৯৯ দিনত আজি ভৰি দিলে আৰু ৪,৩৯৯ দিনত ভৰি দিয়াৰ লগে লগে তেখেতে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া দিনৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী বুলি স্বীকৃতি পালে। আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে বিভিন্ন ধৰ্মানুষ্ঠানত নামঘৰ মন্দিৰ বিভিন্ন এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানত গৈ আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ঠিক তেনেদৰে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে তেখেতক ভগৱানে শক্তি দিয়ক, যাতে ৰাষ্ট্ৰৰ সেৱাত মা ভাৰতীৰ সেৱাত জনসাধাৰণৰ সেৱাত সদায় কাম কৰি যাবলৈ তেখেতে উৎসাহিত হয়, প্ৰেৰণা পায়। আজি ময়ো নলবাৰীৰ এই প্ৰখ্যাত হৰি মন্দিৰলৈকে আহি হৰি মন্দিৰত ভগৱান বিষ্ণুৰ ওচৰত সেৱা জনাইছোঁ। হৰি মন্দিৰৰ এই মন্দিৰৰ ভিতৰতে আমি এতিয়া নাম প্ৰসংগ কৰিম, তাৰপিছত আৰতি হ'ব আৰু এই ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে আমি প্ৰায় সহস্ৰাধিক লোক ইয়াত গোট খাইছে। আমি সকলোৱে ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিম, যাতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুস্থ শৰীৰে মা ভাৰতীক সেৱা কৰিবৰ কাৰণে সুন্দৰভাৱে উৎসাহ দিয়ে, আশীৰ্বাদ দিয়ে আৰু আমি সকলোৱে মিলি তেখেতৰ লগত বা তেখেতৰ সহযোগী হিচাপে আমি সকলোৱে কাম কৰি ৰাষ্ট্ৰখনক আগবঢ়াই নিব পাৰোঁ। আজি নলবাৰীৰ প্ৰায় সকলো বুথতে হৈছে। প্ৰত্যেকটো বুথত আমাৰ দলীয় কাৰ্যকৰ্তাসকলে বিভিন্ন মঠ মন্দিৰলৈকে গৈ আমাৰ প্ৰতিটো অঞ্চলতে মন্দিৰবিলাক আছে, বুথত মন্দিৰ আছে, প্ৰতিটো বুথত গৈ চাকি বন্তি জ্বলাই নাম প্ৰসংগ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু আৰু তেখেতক শক্তি প্ৰদান কৰিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়ালৈকে মই মাত্ৰ দায়িত্বহে লৈছোঁ। এটা এটাকৈ ডিপাৰ্টমেণ্টবিলাক বুজি লোৱাৰ চেষ্টা কৰি আছোঁ, ডিপাৰ্টমেণ্টবিলাকক ৰিভিউ লোৱাৰ চেষ্টা কৰি আছোঁ আৰু যিহেতু সন্মুখত অহা মাহৰ 6 তাৰিখৰ পৰা বাজেট অধিৱেশন, গতিকে বিত্তমন্ত্ৰী হিচাপে বাজেটৰ যথেষ্ট দায়িত্ব থাকে। সেইকাৰণে এইকেইটা দিন মই অকণমান এইবিলাক কামখিনি বুজি লওঁতে হেৰি কৰি লওঁতে অকণমান সময় লাগিব। গতিকে মই এতিয়া বহুত ডাঙৰ পৰিকল্পনাৰ কথা নাই, মাত্ৰ এইটোৱে ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বন বা খনি ইত্যাদি এনেকুৱা অত্যন্ত গুৰুত্বপূৰ্ণ যিবিলাকে ৰাজ্যখনৰ ৰাজহ বৃদ্ধি কৰে, গতিকে ৰাজহৰ এনেকুৱা কেইবাটাও দায়িত্ব দিছে। গতিকে মই চেষ্টা কৰিম যে অসমৰ ৰাজহ কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু যাৰ জৰিয়তে অসমখনক আমি প্ৰগতিৰ পথত আগবঢ়াই নিব পাৰোঁ। মই উচ্চ ন্যায়ালয়ৰ মহামান্য আদালতক ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতসকলে আমাক অসমৰ ৰাইজে যি বিচাৰি আছিল সেই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিছে। আৰু আমি প্ৰথমতেও কৈছোঁ যে আমি কেতিয়াও বেদখলকাৰীক সুবিধা নিদিওঁ, বেদখল মুক্ত কৰাটো আমাৰ চৰকাৰৰ লক্ষ্য আৰু সেই দিশেৰে আমি কাম কৰি যাম। নিশ্চয়কৈ মহামান্য আদালতৰ এই ধৰণৰ নিৰ্দেশনাই আমাক উৎসাহিত কৰে, কাম কৰিবলৈ সুবিধা দিয়ে। এই গোটেই ব্যৱস্থাটো ক্ৰমাগতভাৱে হৈ গৈ থাকিব আৰু আমাৰ লক্ষ্য হ'ল যে বনাঞ্চল বৃদ্ধি হ'ব লাগিব, বেদখল মুক্ত হ'ব লাগিব, এই কথাবিলাক আমাৰ লক্ষ্য। আৰু ঠিক তেনেদৰে অসমৰ বন বিভাগৰ ৰাজহ বৃদ্ধি হ'ব লাগিব। এই গোটেই ব্যৱস্থাটোত আমি কেনেকৈ কাম কৰিব পাৰোঁ আগন্তুক দিনত পৰিকল্পনা আমি আৰম্ভ কৰিম। আমাৰ কথাটো এইটোৱে যে অসমৰ ৰাইজৰ ওপৰত এটকাও কৰৰ বোজা নিদিয়াকৈ আমি কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পাৰোঁ। যোৱা সময়ত আপোনালোকে দেখিছে যে আমি ক'তোৱে কেতিয়াও কৰ বৃদ্ধি কৰা নাই, কিন্তু প্ৰতি বছৰে আমি ৰাজহ বৃদ্ধি কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ যিবিলাক ৰাজহত লিকেজ আছে এই লিকেজবিলাক বন্ধ কৰি আমি ৰাজহ বৃদ্ধিৰ কাম চেষ্টা কৰিছোঁ। তেনেকৈ ফাইনেন্স ডিপাৰ্টমেণ্টে হওক, বন বিভাগে হওক, খনি বিভাগে হওক, তিনিওটা ৰাজহৰ লগত জড়িত হৈ আৰু তিনিওটাতে আমি লিকেজ বন্ধ কৰি কিমান ৰাজহ বৃদ্ধি কৰিব সেইটোৱে আমাৰ কাম।